জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিদ্বন্দ্বী হ'ব নেকি ভৃগু ফুকনৰ কন্যা? খাৰঘুলিৰ নিৰ্জন অট্টালিকাত কিদৰে দিন কটাইছে ভৃগু ফুকনৰ পত্নী কন্যাই? এসময়ৰ প্ৰভাৱশালী মন্ত্ৰীগৰাকীৰ পৰিয়ালৰ এতিয়া অৱস্থা কেনে? অসম আন্দোলনৰ অন্যতম জাতীয়তাবাদী নেতাগৰাকীক মনত ৰাখিছেনে অগপই? মৃত্যুবাৰ্ষিকীত মাত এষাৰ দিবলৈও কোনো নগল কিয় ভৃগু ফুকনৰ ঘৰলৈ? অগপ আৰু বৰ্তমানৰ চৰকাৰক লৈ কি মনোভাৱ ভৃগু ফুকনৰ পৰিয়ালৰ? আপোনাৰ দেউতাই নাগৰিকত্ব সংশোধনী আইনক কি ধৰণে চালেহেঁতেন বা তাৰ বিৰোধিতা কৰিলেহেঁতেন নে আদৰি ল'লেহেঁতেন? তেখেতে বিৰোধিতা কৰিলেহেঁতেন যদিহে তেখেত থাকিলহেঁতেন। আজি অসম আন্দোলনৰ অন্যতম জাতীয়তাবাদী নেতা তথা প্ৰাক্তন মন্ত্ৰী ভৃগু ফুকনৰ মৃত্যুদিন। প্ৰফুল্ল মহন্ত চৰকাৰৰ গৃহমন্ত্ৰী ভৃগু ফুকনৰ মৃত্যু হৈছিল 2006 চনৰ 20 মাৰ্চত। ভৃগু ফুকনৰ মৃত্যুৰ দিনটোতেই পৰিয়ালৰ খবৰ ল'বলৈ আমি উপস্থিত হলোগৈ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ খাৰঘুলিৰ বাসগৃহত। তেওঁ আছিল এগৰাকী প্ৰভাৱশালী মন্ত্ৰী। অগপ চৰকাৰৰ দিনত অগপ চৰকাৰৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী আছিল এই ব্যক্তিগৰাকী। সেই ব্যক্তিগৰাকীৰ আজি মৃত্যুদিন। সেই ব্যক্তিজন হৈছে অসম চৰকাৰৰ প্ৰাক্তন এগৰাকী মন্ত্ৰী ভৃগু কুমাৰ ফুকন। আমি বৰ্তমান উপস্থিত আছোঁ ভৃগু কুমাৰ ফুকনৰ বাসগৃহৰ সন্মুখত। ইয়াত দুখন গেট আছে। দুখন গেট যদি আমি পাৰ হৈ ওপৰলৈ যাওঁ তেতিয়াহ'লে আমি ভৃগু ফুকনৰ বাসগৃহ উপস্থিত হ'ব পাৰিম। দুখন বৃহৎ আকাৰৰ গেট পাৰ হৈ আমি প্ৰাক্তন মন্ত্ৰীগৰাকীৰ ঘৰৰ দুৱাৰমুখত থিয় হলোগৈ। এটা বিশাল অট্টালিকা, কিন্তু জৰাজীৰ্ণ আৰু নিৰ্জন। ভিতৰৰ পৰা ওলাই অহা ভৃগু ফুকনৰ পত্নী ইন্দিৰা ফুকন বাইদেউৰ আগত আমাৰ পৰিচয় দিলো। তেখেতেই লৈ গ'ল আমাক ভিতৰলৈ। এয়া ভিতৰৰ দৃশ্য। খাৰঘুলিৰ এই অট্টালিকাত এতিয়া বাস কৰে ভৃগু ফুকনৰ পত্নী ইন্দিৰা ফুকন আৰু একমাত্ৰ কন্যা উপাসা ফুকনে। সেই সময়ত উপাসা ফুকন ঘৰত নাছিল। বাইদেৱে আদা আৰু তেজপাত দি বনোৱা ৰঙা চাহেৰে আমাক আতিথ্য দিলে। আৰু তাৰ পাছতেই বাইদেৱে আমাক দেখুৱাই গ'ল ঘৰৰ এটা এটা কোঠা আৰু ভৃগু কুমাৰ ফুকনে ব্যৱহাৰ কৰা এপদ এপদ সম্পদ। তাৰ মাজতে আমি সোমাই গলো ভৃগু কুমাৰ ফুকনে একালত ব্যৱহাৰ কৰা কোঠা ভৃগু কুমাৰ ফুকন স্মৃতি কক্ষলৈ। বৰ্তমান মই উপস্থিত আছোঁ প্ৰয়াত প্ৰাক্তন মন্ত্ৰী ভৃগু ফুকনৰ বাসগৃহত। এইটো হৈছে ভৃগু ফুকনৰ বাসগৃহৰ এটা কোঠা। এই কোঠাটোতেই ভৃগু ফুকন ডাঙৰীয়া থাকিছিল। তেখেতৰ নিজৰ কোঠা এইটো। এই কোঠাটোক এনেধৰণে এতিয়া নামাকৰণ কৰা হৈছে। প্ৰয়াত ভৃগু কুমাৰ ফুকন স্মৃতি কক্ষ হিচাপে এতিয়া নামাকৰণ কৰা হৈছে। আৰু এই কক্ষটোতেই ভৃগু ফুকন ডাঙৰীয়াই থাকিছিল। ইয়াৰ কাষত আমি যিসমূহ কোঠা ভৃগু ফুকন ডাঙৰীয়াৰ ঘৰৰ যিসমূহ কোঠা আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আন এটা কোঠা আছে। আমাক তেখেতৰ কন্যাই জনোৱা মতে এই কোঠাটোত ভৃগু ফুকন ডাঙৰীয়াৰ মাতৃয়ে বাস কৰিছিল। আৰু এই কোঠাটোৰ নাম দিয়া আছে শৰৎচন্দ্ৰ সিংহ স্মৃতি কক্ষ। এনেদৰে ভৃগু ফুকন ডাঙৰীয়াৰ বিভিন্ন ঘৰৰ বিভিন্ন কোঠাসমূহ নামাকৰণ কৰা হৈছে। আন এটা কক্ষ দেখুৱাম। এটা গোসাঁই ঘৰ হয়। আৰু এই কোঠাটোক গংগা গোবিন্দ ফুকন স্মৃতি কক্ষ হিচাপে নামাকৰণ কৰা হৈছে। ঘৰৰ আন এটা কোঠা উপেন ব্ৰহ্মৰ নামতো উৎসৰ্গিত। আন এটা কোঠা ভৃগু ফুকন ডাঙৰীয়াৰ বাসগৃহৰ আন এটা কোঠা, যিটো কোঠা নামাকৰণ কৰা হৈছে স্বৰ্গীয় উপেন ব্ৰহ্ম স্মৃতি কক্ষ হিচাপে। ইন্দিৰা ফুকন বাইদেৱে আমাক ভৃগু ফুকনে ব্যৱহাৰ কৰা এপদ এপদ সামগ্ৰী দেখুৱাই গ'ল ভৃগু ফুকনৰ পুৰণা ফটোবোৰ। যিটো মই কোঠাত বৰ্তমান উপস্থিত আছোঁ, ইয়ালৈ যদি আগতে তেখেতক লগ কৰিবলৈ কোনোবা আহে, কোনোবা যদি মন্ত্ৰী আহে বা কোনোবা সমষ্টিৰ যদি মানুহ আহে, তেখেতে এইটো কোঠাতেই সেইসকলক সাক্ষাৎ কৰে। এখন মই চকী দেখাম। এইখন চোফাতেই আগতে মানুহক সাক্ষাৎ কৰোঁতে ভৃগু ফুকন ডাঙৰীয়া এইখন চকীত বহে বুলি তেখেতৰ সহধৰ্মিনী আমাক ইতিমধ্যে জনাইছে। আৰু এই চকীখনত এখন ফটো আছে। মই ফটোখন দেখাম যে তেখেতে অসম চৰকাৰৰ মন্ত্ৰী হিচাপে শপত লোৱাৰ সময়ৰ এখন ফটো। ইয়াত লিখাই আছে যে 1985 চনৰ 24 ডিচেম্বৰত অসম মন্ত্ৰীসভাৰ শপত গ্ৰহণৰ মুহূৰ্ত। বাইদেৱে আমাৰ লগত যথেষ্ট কথাই পাতিলে, কিন্তু কেমেৰাৰ সন্মুখত তেখেতে মুখ খুলিয়াব নিবিচাৰে।
কলে ছোৱালী আহিব তাই কব আমি অপেক্ষা কৰিলো উপাসা ফুকন ঘৰ আহি পোৱালৈ এটা সময়ত উপাসা ফুকন ঘৰ আহি পালেহি আমাৰ আগতো কলে কিছু মনৰ কথা দেউতালে এইটোৱে মনত পৰিছে যে তেখেতে সদায় সমন্বয় এনাজৰীৰে অসমখন ৰাখিছিলে তেখেতে সদায় মানুহক ভক্তি শ্ৰদ্ধা আৰু মানুহক ভাল পাবলৈ শিকাইছিলে তেখেতে কৈছিলে যে ৱৰ্ক হৈছে ৱৰ্শ্বিপ অফ মেনকাইণ্ড সেইকাৰণে মেনকাইণ্ডক কেনেকৈ ৱৰ্শ্বিপ কৰিব পাৰি কেনেকৈ মানুহৰ সমাজক সেৱা কৰিব পাৰি সেইটোৱে তেখেতৰ মূল লক্ষ্য আছিলে আৰু তেখেতে সদায় এব্ৰাহাম লিংকনৰ কথা কৈছিলে আমি সদায় ছাকচেছ হ'বলৈ হ'লে আমি ট্ৰাই কৰিব লাগিব আমি ট্ৰাই নকৰিলে কেতিয়াও ছাকচেছ হ'ব নোৱাৰোঁ আৰু কাৰ্ল গুস্তাভ জুঙৰ কথা কৈছে তেখেত এখন চাইকলজিষ্ট হয় কৈছে যে মিছআণ্ডাৰষ্টেণ্ডিং ডেভেলপমেণ্ট অফ দ্য মাইণ্ড লিডছ টু চাইকিক মাছ ডিষ্ট্ৰাকশ্যন মানে এতিয়া যোনটো জংগল ৰাজ চলি আছে এতিয়া আমি দেখিবলৈ গ'লে অসমত এতিয়া মাটি চব বনিয়াক বিক্ৰী কৰি দিয়া হৈছে আৰু ভৱিষ্যত প্ৰজন্মৰ কাৰণে মাটি নাই সেইটো তেনেকুৱা চিন্তা চৰ্চাৰে তেখেতে সদায় জালুকবাৰী সমষ্টি হওক বা অসমৰ এক বেজী মাটিও কাকো দিয়া নাছিলে কিন্তু এতিয়া আমি সেইটো দেখা নাই অনুভৱ কৰা নাই আমি অনুভৱ কৰিছোঁ জংগল ৰাজ সেই জংগল ৰাজৰ পৰা আমি কেনেকৈ ওলাই আহিব পাৰি বা কেনেকৈ আমি আমাৰ সমন্বয় এনাজৰীটো গঠি ৰাখিব পাৰি সেইটোৱে কামনা কৰিছোঁ ৰাইজক সেৱা সদায় আমি কৰিয়ে থাকোঁ আৰু কৰি থাকিম বুলি ভৱিষ্যতে চিন্তা চৰ্চা কৰিছোঁ ৰাজনৈতিক পথাৰত নমাৰ কথা ভাবিছে নেকি আপুনি সেইটো পৰৱৰ্তী সময়ত দেখা দিয়া যাব বৰ্তমানলৈকে তেনেধৰণৰ কথা ভবা নাই বৰ্তমানে ভাবা নাই কিন্তু পৰৱৰ্তী সময়ত ৰাইজক সেৱা কৰিব পাৰিলে আমাৰ আৰু মূল লক্ষ্যটো সেইটোৱে আজিৰ দিনটোত আজি মৃত্যুৰ দিন তেখেতৰ অগপই আজিৰ দিনটোত আপোনাৰ দেউতাক সোঁৱৰণ কৰিছেনে বা আপোনালোকৰ ঘৰলৈ আহি কোনোবাই আজি এষাৰ মাত দিছেনে অগপৰ তৰফৰ পৰা ক'বলৈ গ'লেতো বাস্তৱ কথাটো এইটোৱে যে কোনেও খবৰ কৰা নাই আৰু অহা নাই তেখেতসকলৰ অগপ দলৰ নেতৃত্ব তেওঁ লৈছিলে অগপ দত্তৰ গুৰিধৰ্তা আছিলে কিন্তু এতিয়া কোনেও তেনেকৈ খবৰ নাই কোনো নাহে কেতিয়াও খবৰ নলয় এতিয়া ক'বলৈ গ'লে এতিয়া AGP আৰু BJP এলায়েন্স কৰিছে আৰু আগৰ অগপ আছিলে জাতীয়তাবাদী চিন্তা চৰ্চা কৰা কিন্তু এতিয়া অগপটো BJPৰ লগত চামিল হৈ পেলাই অলপ বেলেগ ধৰণে চিন্তা চৰ্চা কৰিছে আগৰ অগপই শ্বহীদক প্ৰণাম কৰিছিলে কিন্তু এতিয়া স্কেবো তেহাঁতি ছাপোৰ্ট নকৰিলে আৰু এতিয়া অগপ দলটো পৃথক আৰু আগতকৈ পৃথক আপোনাৰ দেউতা যদি অগপত থাকিলহেঁতেন দেউতাৰ ভূমিকা কি হ'লহেঁতেন বুলি ভাবে আপোনাৰ দেউতাই নাগৰিকত্ব সংশোধনী আইনক কি ধৰণে চালেহেঁতেন বা তাৰ বিৰোধিতা কৰিলেহেঁতেন নে আদৰি ল'লেহেঁতেন তেখেতে বিৰোধিতা কৰিলেহেঁতেন যদিহে তেখেত থাকিলহেঁতেন কেমেৰাৰ সন্মুখত নকলেও আমাৰ সন্মুখত বহু কথাই ক'লে ইন্দিৰা ফুকন বাইদেৱে বহু খবৰ ল'লে তাতকৈ বহু বেছি খবৰ দিলেও আমাক সুধিলে কেইবাগৰাকী শাসক বিৰোধী নেতাৰ কথা সুধিলে ৰাজ্যৰ ৰাজনীতিলৈ নতুনকৈ অহা গৌৰৱ গগৈ অখিল গগৈ লুৰিণজ্যোতি গগৈৰ কথাও নিজেও অসম আন্দোলনত সক্ৰিয় অংশ লোৱা বাইদেৱে খবৰ ল'লে সদৌ অসম ছাত্ৰ সন্থাৰো তাৰ মাজতে বাইদেৱে বুজাই গ'ল কাৰ ওপৰত তেওঁৰ আস্থা কিহক লৈ তেওঁৰ ক্ষোভ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ পৰিয়ালক এতিয়া বহুতেই পাহৰিছে টিভি পেপাৰত তেওঁলোকক এতিয়া কোনেও নেদেখে কিন্তু এই দুনিয়াখনৰ পৰা আঁতৰত থাকিও তেওঁ অসমৰ ৰাজনীতি সমাজনীতিৰ ওপৰত চোকা নজৰ ৰাখিছে প্ৰায় 4 ঘণ্টা ধৰি ইন্দিৰা ফুকন বাইদেউৰ লগত আমাৰ কথা বতৰা হ'ল এটা সময়ত আমি ওলাই আহিলো ওলাই আহোঁতে চোতালত এখন পুৰণি গাড়ী দেখা পালো এইখন ভৃগু কুমাৰ ফুকনে ব্যৱহাৰ কৰিছিল এইখন হৈছে প্ৰয়াত মন্ত্ৰীগৰাকীয়ে পূৰ্বতে ব্যৱহাৰ কৰা গাড়ীখন এইখন গাড়ী এতিয়া ব্যৱহাৰযোগ্য হৈ থকা নাই ধূলি মাকতি লাগি গাড়ীখন ইতিমধ্যেই জহি খহিও গৈছে কিন্তু এতিয়াও ভৃগু ফুকনৰ ঘৰৰ সন্মুখতে এই গাড়ীখন তেখেতৰ স্মৃতিত এই ধৰণে ৰাখি থোৱা গৈছে ভিডিঅ' জাৰ্নেলিষ্ট সোণমণি বৈশ্যৰ সৈতে গৌতম প্ৰতিম গগৈৰ প্ৰতিবেদন দি ক্ৰছ কাৰেণ্ট